নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। সমাজ কল্যাণ বিভাগৰ পৰা অসমৰ যিটো সমাজ কল্যাণ বিভাগ আছে তাৰ পৰা আপোনালোকৰ বৃহৎ নিযুক্তি আহি গ'ল। ৱাকিং ইণ্টাৰভিউ হয়, ডাইৰেক্ট আপোনালোকে ইণ্টাৰভিউ দিব লাগে, কোনো এপ্লাই কৰাৰ প্ৰয়োজন নাই, কোনো আপোনালোকে এক্সাম দিয়াৰ প্ৰয়োজন নাই। মই আপোনালোকৰ তাৰিখটো কৈ দিম, কোনটো তাৰিখত আপোনালোকে কোনটো জেগাত যাব লাগিব সমাজ কল্যাণ বিভাগৰ গ্ৰেড 4 বা গ্ৰেড 3 চাকৰি কৰিবলৈ। মই আপোনালোকৰ তাৰিখটো কৈ দিম, সেই তাৰিখমতে আপোনালোকে তাত ইণ্টাৰভিউটো দিলে পাছ কৰিলে আপোনালোকে চাকৰিসমূহ পাই যাব। আপোনালোকে কেনেদৰে আবেদন বা আপোনালোকৰ কি কোৱালিফিকেশ্যন হয়, এজ ক্ৰাইটেৰিয়া কি হয়, মই এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে। লগতে আমাৰ হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেলৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন হৈ ল'ব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক কৈছে ভেকেঞ্চিখিনি আহিছে DSWO, যিটো আপোনালোকৰ সমাজ কল্যাণ বিভাগ আছে তাৰ পৰা আপোনালোকৰ ভেকেঞ্চিখিনি মুকলি কৰি দিছে। MTS আৰু গ্ৰেড 4 ভেকেঞ্চি হয়, আপোনালোকে নিশ্চয় দেখিব পাৰিছে। আৰু আপডেটটো আহিছে জুলাই 16 তাৰিখে। আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব মই আপোনালোকক সেইখিনি ডিটেইলছটো জনাই দিম। আৰু এই ভেকেঞ্চিখিনি আপোনালোকৰ ৱাকিং ইণ্টাৰভিউ অনুষ্ঠিত হ'ব, মই আপোনালোকক কৈছোঁৱে। ইয়াত কোনো এক্সাম নহয়, কোনো এপ্লাই কৰাৰ প্ৰয়োজন নাই, কোনো লিখিত পৰীক্ষা দিয়া প্ৰয়োজন নাই। ইয়াত আপোনালোকে দেখিব পাৰিছে DSAW চাউথ চালমাৰাৰ পৰা ভেকেঞ্চিখিনি আহিছে, চাউথ চালমাৰা ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা আহিছে। MTS গ্ৰেড 4 ভেকেঞ্চি, অসম চৰকাৰৰ চাকৰি হয়। আপোনালোকে ডাইৰেক্ট ইণ্টাৰভিউত যাব লাগে আৰু পাছ কৰিলে আপোনালোকে ডাইৰেক্ট চাকৰিসমূহ পাই যাব। ইয়াত আপোনালোকে দেখিব পাৰিছে এপ্লিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ মাল্টি টাস্কিং ষ্টাফ বা গ্ৰেড 4 ভেকেঞ্চি হয়, যিটো আপোনালোকৰ গ্ৰেড 4 ভেকেঞ্চি। আৰু কোৱালিফিকেশ্যনো আপোনালোকৰ ইয়াত বেছি নালাগে, এজ ক্ৰাইটেৰিয়া কিমান লাগিব মই সেই কথাও জনাই দিম। আৰু কোৱালিফিকেশ্যন কিমান লাগিব, কিমানৰ পৰা কিমানলৈ আপোনালোকে আবেদনসমূহ কৰিব পাৰিব, প্ৰচেছটো কি হ'ব আৰু এপ্লিকেশ্যন গাইডেঞ্চটো কি দিয়া আছে মই এই কথা আপোনালোকক জনাই দিম। সেইবাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ল'ব। আৰু আপোনালোকে বৰ্তমানলৈকে যে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। ইয়াত আপোনালোকে দেখিব পাৰিছে সকলোখিনি কথা ইয়াত উল্লেখ কৰি দিছে। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে সমাজ কল্যাণ বিভাগ মানকাছাৰত আপোনালোকৰ চাউথ চালমাৰা মানকাছাৰত আপোনালোকৰ চাকৰি আছে। DSAW সমাজ কল্যাণ যিটো বিভাগ হয় তাৰ পৰা আপোনালোকৰ চাকৰিখিনি মুকলি কৰি দিছে। আৰু ইয়াত পোষ্ট নেমটো কৈ কৈছোঁ মাল্টি টাস্কিং ষ্টাফ, গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। আৰু কোৱালিফিকেশ্যন মিনিমাম আপোনালোকে 9 পাছ কৰিলে আবেদন কৰিব পাৰিব। যদি আপোনালোকে 9 পাছ কৰি দিছে, 9 পাছৰ পৰা আবেদন কৰিব পাৰিব। মেক্সিমামৰ কথা উল্লেখ কৰা নাই, মিনিমাম আপোনালোকে 9 পাছ হয়। 9 পাছ, 10 পাছ, 12 পাছ, ডিগ্ৰী, গ্ৰেজুৱেশ্যন সকলোৰে আবেদন কৰিব পাৰিব। আৰু এইজৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে 21 পৰা 38 বছৰৰ ভিতৰৰ বয়সৰ সকলো কেন্দ্ৰে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আপোনালোকৰ যিটো ৱাকিং ইণ্টাৰভিউ হয় সেইটো অনুষ্ঠিত হ'ব 20 জুলাই তাৰিখে। আপোনালোকে দেখিব পাৰিছে 20 জুলাই তাৰিখে 11টা বজাত সেই ৱাকিং ইণ্টাৰভিউটো অনুষ্ঠিত হ'ব। 20 জুলাই 11টা বজাত এই ৱাকিং ইণ্টাৰভিউটো অনুষ্ঠিত হ'ব, যিটো ডিষ্ট্ৰিক্ট অফিচ আছে চাউথ চালমাৰা তাত অনুষ্ঠিত হ'ব। আৰু লগতে আপোনালোকে দেখিব পাৰিছে হাউ টু এপ্লাই কথাটো আপোনালোকক মই কৈছোঁ। চাউথ চালমাৰ ৱাকিং ইণ্টাৰভিউটো অনুষ্ঠিত হ'ব, তাত আপোনালোকে যাব লাগে, সেই ইণ্টাৰভিউটো পাছ কৰিব লাগে। পাছ কৰিলে আপোনালোকে চাকৰিসমূহ পাই যাব। ইণ্টাৰভিউ ডেট 20 জুলাই 2024, ৰিপৰ্টিং টাইম 10 বজাত আপোনালোকে ৰিপৰ্ট কৰিবগৈ লাগিব। ইয়াত সকলোখিনি ডিটেইলছ দিয়া থাকিব। লগতে মই আপোনালোকে এডভাৰটাইজমেণ্টৰ ডিটেইলছটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাতো আপোনালোকে চাই মেলি আপোনালোকে ৱাকিং ইণ্টাৰভিউটো অনুষ্ঠিত গৈ আপোনালোকে চাকৰিসমূহ ল'ব পাৰে। আজি ভিডিঅ' যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ বাই।